Hello and welcome. এই ভিডিওটোত মই আপোনালোকক কম যে পেটৰ বিষত পেটৰ এক্সৰে কৰিলে কি ধৰা পৰিব। সাধাৰণতে দেখা যায় যে পেটৰ যদি বিষ হয় আপোনালোকক কেইটামান টেষ্ট কৰিবলৈ দিয়া হয়। তাৰে ভিতৰত কমনলি আপোনালোকক দিয়া হয় যে আল্ট্ৰাছনোগ্ৰাফিখন কৰিবলৈ দিয়া হয় বা তাতকৈ ওপৰত যদি কৰে চিটি স্কেন কৰিব লগা হয় বা কিছুমান স্পেচিয়েল কণ্ডিশ্যনত MRI কৰিব লগাও হ'ব পাৰে। এতিয়া কথাটো হ'ল যে এক্সৰে যোনটো এই গোটেইকেইটা টেষ্টৰ ভিতৰত চবতকৈ লোৱেষ্ট বা চিম্পলেষ্ট টেষ্ট বুলি ক'ব পাৰি। মই অকল ৰেডিঅ'লজিকেল টেষ্টৰ কথা কৈ আছোঁ। তো এক্সৰেটো চবতকৈ চিম্পলেষ্ট টেষ্ট হয়। এতিয়া এই টেষ্টটোক যদি আপুনি কৰে তাত কি ধৰা পৰিব? হয়, এক্সৰে কিছুমান লিমিটেড ইণ্ডিকেশ্যনছ আছে। এক্সৰেটো সাধাৰণতে কুইক ফাৰ্ষ্ট ষ্টেপ ইনভেষ্টিগেশ্যন হিচাপে কৰা হয়। আহকচোন চাওঁ কি আমি চাব পাৰোঁ। আমি পেটৰ এক্সৰেত কিছুমান বস্তু চাব পাৰোঁ, যেনে ফ্ৰী এয়াৰ, বাউল গেছ পেটাৰ্ণ, এবনৰ্মেল কেলচিফিকেশ্যন বা কিছুমান ছফ্ট টিছু মাছ যদি থাকে সেইবিলাক ধৰা পৰে। এতিয়া আমি আগলৈ যাওঁ, বস্তুটো অলপ বুজিব চেষ্টা কৰোঁ। যেতিয়া আমি এক্সৰেখন চাওঁ তাত কি দেখা পায়? কিছুমান ক'লা, কিছুমান বগা তেনেকুৱা বস্তুৱে দেখা পায়। এতিয়া বস্তুটো কি হয়? আপোনাৰ যেতিয়া ক'লা দেখে, ক'লাটোক একচুৱেলি এইটো এয়াৰ হয়, বতাহ হয়। বতাহটো এক্সৰেত ক'লা নিচিনা দেখে। তাতকৈ যদি অলপ গ্ৰে ফালে যায়, আপোনাৰ গ্ৰে নিচিনা হয়, সেইটো সাধাৰণতে ফেটছ থাকে, মাছলছ থাকে, আপোনাৰ ছফ্ট টিছু মাছ হ'ব পাৰে, সেইবিলাক তেনেকুৱা অলপ গ্ৰে নিচিনা দেখা পোৱা যায়। আৰু যেতিয়া আপোনাৰ ফ্লুইডছ থাকে, পানী থাকে বা বোন বা মেটেলিক অবজেক্টছ, সেইবিলাক সাধাৰণতে বগাকৈ দেখা পোৱা যায়। মেইন প্ৰিন্সিপলটো এইটোৱে হ'ল ক'লা আৰু বগাৰ মাজত গ্ৰে স্কেল। এই গোটেইখিনিৰ পৰা আমি ডিফাৰেঞ্চিয়েট কৰিব লাগিব যে এইটো বস্তুটো হয় কি আৰু কোনটো জেগাত আছে, তাৰ চাইজ শ্বেপ কেনেকুৱা, সেইটোৰ ওপৰতে ডিপেণ্ড কৰি আমি এটা ৰিপৰ্ট বনাওঁ। নেক্সট আহিলে পজিশ্যনিং। এক্সৰেখন যেতিয়া কৰে, পেটৰ এক্সৰে, সাধাৰণতে 3টা কমন পজিশ্যন আছে। প্ৰথমটো হ'ল আপৰাইট বা ইৰেক্ট ভিউ। এইটো পজিশ্যনত পেচেণ্টজনক থিয় কৰাই পিনে এক্সৰেখন লোৱা হয়। ইয়াত কি হয়, আপোনাৰ বতাহ আৰু পানী কোনটো পাতল হয়? বতাহটো পাতল, সেইকাৰণে বতাহটো ওপৰলৈ গুচি যায় আৰু পানীটো গধুৰ কাৰণে তললৈ গুচি আহে। এতিয়া আমি ইয়াত কি চাব পাৰোঁ? যোনটো ফ্ৰী এয়াৰ সেইটো চাব পাৰোঁ বা এয়াৰ ফ্লুইড লেভেল সেইটো চাব পাৰোঁ। তেনেকুৱা কিছুমান কণ্ডিশ্যনছ আছে যোনটো ধৰা পৰে। নেক্সট পজিশ্যনটো হ'ল লেফ্ট লেটাৰেল ডিকুবিটাছ। ইয়াৰ মানে পেচেণ্টজন বাওঁফালে কৰি শুই থাকে। এইটো কোনটো কণ্ডিশ্যনত কৰা হয়? যদিহে পেচেণ্টজন থিয় হৈ থাকিব নোৱাৰে, ধৰি লওক বহুত কমজোৰ হৈ আছে বা অলপ বয়সস্থ মানুহ, ভৰিত কিবা দুখ পাই আছে, থিয় হ'ব পৰা নাই, তেতিয়া মানুহজন লেফ্ট ছাইডে শুৱাই পিনে এক্সৰেখন কৰা হয়। ইয়াতো একেটা বস্তুৱে চাব পাৰি, আপোনাৰ ফ্ৰী এয়াৰটো চাব পাৰি, এয়াৰ ফ্লুইড লেভেল চাব পাৰি, এইকেইটাৰ কাৰণে হয়। আৰু থাৰ্ডটো হ'ল চুপাইন পজিশ্যন। চুপাইন মানে পেচেণ্টজন শুই থাকে বিচনাত, পেটটো ওপৰলৈ কৰি শুই থাকে, তাৰ পৰা এক্সৰেখন লোৱা হয়। এইটো একচুৱেলি জেনেৰেল ভিউ বুলি কয় এইটো। ইয়াত আপোনাৰ কিডনী পাথৰ চাথৰ আছে নেকি সেইবিলাক চাব পৰা যায়। নেক্সট চাওঁ আমি এপ্ৰ'চ। ধৰি লওক এক্সৰেখন হৈ গ'ল, এতিয়া আমি বস্তুটো কেনেকৈ বুজিম? আমি ওপৰৰ পৰা চাই আহিম। ওপৰত যেতিয়া এখন নৰ্মেল এবডমেন এক্সৰে, ওপৰৰ পৰা যেতিয়া চাম, এইটো হ'ল আপোনাৰ লাং বেছ, এইটো ডায়েফ্ৰাম বুলি কয়। ইয়াৰ তলত যদি ফ্ৰী এয়াৰ থাকে সেইটো ছিগনিফিকেণ্ট হয়। কিন্তু যদি লেফ্ট ছাইডে এনেকুৱা দেখা পায় ক'লা ৰঙৰ, এইটো নৰ্মেল ষ্টমাক ফাণ্ডেল গেছ শ্বেডো হয়। এইটো নৰ্মেলি থাকিব লাগে আৰু বাওঁফালে থাকিব লাগে। তাৰপিছত আমি তললৈ চাওঁ যে বাউল গেছ পেটাৰ্ণবিলাক কেনেকুৱা হয়, কিবা ছফ্ট টিছু মাছ আছে নেকি, এবনৰ্মেল কেলচিফিকেশ্যন যেনে কিডনী ষ্ট'ন, গলব্লাডাৰ ষ্ট'ন এইবিলাক ধৰা পৰে, সেইবিলাক চোৱা হয়। গোটেইখিনি বস্তু চাই পিনে আপোনাৰ টোটেল ৰিপৰ্ট এটা দিয়া হয়। এতিয়া চাওঁ আহক, আপোনালোকক কেইটামান মই এক্সাম্পল দিওঁ। ফাৰ্ষ্ট এক্সাম্পলটো হ'ল এইখন। ইয়াত আপোনালোকে দেখিছেনে? এইটো ডায়েফ্ৰাম হয়। ডায়েফ্ৰামৰ তলত অলপমান ক'লা ৰঙৰ কিবা আছে, দুইটা ছাইডতে আছে। এইটোক কয় ফ্ৰী এয়াৰ আণ্ডাৰ ডায়েফ্ৰাম। ইয়াৰ মানে হ'ল যে পেটৰ ভিতৰত ক'ৰবাত পেটটো ফুটিছে, ফুটাৰ কাৰণে তাৰ পৰা হাৱাটো ওলাই গ'ল, বতাহটো ওলাই গৈ ওপৰলৈ উঠি গ'ল, ওপৰলৈ উঠি পিনে লাষ্টত ডায়েফ্ৰামখনত লাগি ধৰিলেগৈ। আমি যেতিয়া পেটৰ এক্সৰে কৰোঁ, এইটো বহুত ছিগনিফিকেণ্ট
ফাইণ্ডিং হয় এইটো ইমাৰ্জেঞ্চি কণ্ডিশ্যন বুলিয়ে ক'ব লাগিব আৰু এই এবডমেন যেতিয়া ইৰেক্ট পজিশ্যনত এইটো এক্সৰেখন কৰা হয় বহুত হাইলি সেনচিটিভ হয় আমি কনফাৰ্ম ক'ব পাৰোঁ যে পেটৰ ভিতৰত কিবা ফুটিছে নেক্সটখন হ'ল বাৱেল প্যাটাৰ্ণটো আমি চাব লগা হয় ইয়াত দেখিছেনে বস্তুটো এনেকৈ গোল গোলকৈ কেইটামান আছে ব্লেক কালাৰ কলা ৰঙৰ আৰু তললৈ এডাল আঁচ এডাল আছে এইটোক কয় এয়াৰ আৰু ফ্লুইড লেভেল যদি এনেকুৱা এয়াৰ ফ্লুইড লেভেল আমি কেইবাটাও দেখা পাওঁ আৰু ইয়াৰ সাইজটো যদি 2.5 সেন্টিমিটাৰতকৈ ডাঙৰ হয় তেতিয়া এইটো কনফাৰ্ম ক'ব পাৰি যে ইয়াৰ বাৱেল অবষ্ট্ৰাকচন হৈ আছে মানুহজনৰ এইটোও এটা ইমাৰ্জেঞ্চি কণ্ডিশ্যন নেক্সট আমি চাওঁ এখন এক্সৰে ইয়াত যেতিয়া আমি চালোঁ ইয়াত দেখিলোঁ যে কিছুমান এবনৰ্মেল বগা ৰং দেখিছোঁ সাধাৰণতে এইবিলাক থাকিব নালাগে তো ইয়াত যদি এইটো দেখা পোৱা গৈছে তাৰ মানে এই জেগাটোত সাধাৰণতে কিডনিটো থাকে তো এই কিডনিৰ ভিতৰত পাথৰ আছে এইটো আৰু কিছু সংখ্যক লোকৰ কেতিয়াবা আপুনি গল ব্লাডাৰ পাথৰটো ধৰা পৰে সদায় দেখা নাপায় এক্সৰেটো একচুৱেলি গল ব্লাডাৰৰ কাৰণে কৰা নহয় কিডনি পাথৰৰ কাৰণে এক্সৰে কৰা হয় তো আমি থুলমূলকৈ কি বুজিলোঁ যে এক্সৰেখন কৰিলে লাভ আছে আপোনাৰ কেইটামান কণ্ডিশ্যন যোনবিলাক ইমাৰ্জেঞ্চি কণ্ডিশ্যনছ যেনেকৈ বাৱেল পাৰফৰেশ্যন বাৱেল অবষ্ট্ৰাকশ্যন এইবিলাক ইজিলি ধৰা পেলাব পাৰে আৰু বহুত টাইম বচাই দিব পাৰে কাৰণ এক্সৰেখন কৰোঁতে ফাষ্ট হয় সোনকালে কৰিব পাৰি পটককৈ লৈ গ'ল ইমাৰ্জেঞ্চিত এক্সৰে কৰিলে ৰিপৰ্ট ওলাই আৰু কম খৰচত হৈ যায় সেইকাৰণে এক্সৰেখনৰ কাম আছে কিন্তু কাৰেক্ট ইণ্ডিকেশ্যনছ থাকিলে এক্সৰেখন কৰিব পাৰি